হৰিদেৱ প্ৰভুৰ অকল নহয়, মহাপুৰুষসকলৰ চিন্তা ধৰ্মৰ মাজেদি সমাজৰ একত্ৰীকৰণ সমভাৱাপন্ন কৰাটো এটা সামাজিক দৰ্শন, যিহেতু সেই দৰ্শন নিত্য নতুন, সদায় ই অতীত নহয়, ই সদায় বৰ্তমান। গতিকে তাত আজি নতুন চিন্তাধাৰাৰ লগত মিলা বুলি ধৰ্মৰ চিন্তাধাৰা যিহেতু আগৰ পৰা প্ৰৱৰ্তন কৰাৰ পৰা আজিলৈকে চলি আছে, গতিকে তাত পৰিৱৰ্তন যুগৰ হ'লেও ধৰ্মৰ আদৰ্শৰ পৰিৱৰ্তন যে হোৱা নাই, সেইটো আজিৰ এই অনুষ্ঠানো প্ৰমাণ কৰিছে। 600 বছৰ আগতে প্ৰৱৰ্তন কৰা ধৰ্মাদৰ্শ আজিও যদি আমি নিৰ্বিবাদে মানি চলি আছোঁ, সেইটোৱে প্ৰমাণ কৰে যে ধৰ্মৰ কোনো পুৰণি অতীত বা নতুন নাইকিয়া। এই সমাজৰ হিতৰ কাৰণে কৰিছে, তেতিয়া সমাজ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এই দৰ্শন থাকিব। মই যিটো বিশ্বাস কৰোঁ, যিটো সাত্বিকতা, আমাৰ ঈশ্বৰবাদ, আমি ঈশ্বৰক চিন্তা কৰোঁ, গতিকে ঈশ্বৰৰ অৱস্থিতি থকা মানে ই পুৰণি নহয়, ই সদায় নতুন। পুৰণি এইকাৰণে নহয় যে ই সমাজ এখনক, মানৱ সমাজ এখনক বান্ধি ৰাখিছে, মানসিক উৎকৰ্ষ সাধন কৰিছে, মানুহবিলাকক একেলগ কৰিছে, হেজাৰ হেজাৰ মানুহক। গতিকে ইয়াৰ এটা সদায় এটা নিত্য নতুনতা আছে, ই পুৰণি নহয়, পুৰণি কোনো দিন নহয়। কিছুমান পুৰণি বস্তু যেনেকৈ আমাৰ সদায় লাগে, যেনে থেকেৰা টেঙা পুৰণি হ'লে ভাল, বুঢ়া তামোল বুঢ়া হ'লে, পুৰণি হ'লে খাই ভাল পায়। গতিকে ধৰ্মও তেনেকুৱা, ই পুৰণি নহয়, সমাজ ৰাখি ই নিত্য বৰ্তমান। আন ধৰ্মক যোৱা নাই, একেশ্বৰবাদী হোৱা মানে ধৰ্ম বিৰোধী হ'ব নোৱাৰে। ধৰ্ম মানেতো হৈছে আমাৰ আধ্যাত্মিক চিন্তা। তেওঁ একেশ্বৰবাদী হয় কি? একেশ্বৰবাদী আচলতে যিমানে বেলেগ বেলেগ পূজা কৰে, অইন পূজা যিমান নকৰিলেও এই যিটো ঈশ্বৰ কিন্তু এজনকে বোলে। আজি যিসকলে পূজা কৰিছে, এই কালি সৰস্বতী পূজা কৰিছে, সৰস্বতী জ্ঞান ৰূপেৰেহে পূজা কৰিছে। সৰস্বতীক এটা দেৱ বা দেৱী বুলি নহয়, তেওঁ এটা গুণেৰে পূজা কৰিছে। লক্ষীক এটা সম্পদেৰে বা গুণেৰে নিয়মৰ আধাৰত পূজা কৰে। লক্ষীকতো ঈশ্বৰ বুলি কোৱা নাই, দুৰ্গাকতো ঈশ্বৰ বুলি কোৱা নাই, পূজা কৰিছে এইবোৰো, কিন্তু ঈশ্বৰ এটাকে কৈছে। গতিকে একেশ্বৰবাদটো আমি যেতিয়া ভগৱান বুলি কওঁ, ভগৱানৰ পূজা, সেইটোৱে একেশ্বৰবাদক প্ৰতিপন্ন কৰে সকলো ক্ষেত্ৰতে, সকলো সমাজতে। গুৰুদেৱৰ 600 বছৰীয়া জয়ন্তী পালন কৰিছে, এইটো বৰ উপাদেয় হৈছে যে গুৰু আৰু ভক্ত যে আছে অবিচেৰভাৱে, সেইটো প্ৰতিষ্ঠিত হৈছে। বহৰীত হৰিদেৱ গুৰুৱে প্ৰথম সত্ৰ স্থাপন কৰিছিল, ইয়াতেই আহি নানা ঘাট প্ৰতিঘাতৰ সংঘাত সন্মুখীন হৈও ইয়াতে আহি কৰিছিল। গতিকে ইয়াতে 600 বছৰীয়া জন্মোৎসৱ পালন কৰাটো এইটো এই ঠাইখনৰ হৰিদেৱৰ প্ৰতি বা একেশ্বৰবাদ যিটো আমাৰ ধৰ্ম, বিষ্ণুৰ প্ৰতি বা কৃষ্ণই কওক, তেওঁৰ প্ৰতি প্ৰতিষ্ঠিত কৰাৰ এইটো প্ৰমাণ এখন দলিল হৈছে। প্ৰথম সত্ৰত ইয়াত স্থাপন হৈছিল, গতিকে তাৰ পৰা কিবা এটা দিয়াৰ, ঋণগ্ৰস্ততাৰ পৰা মুক্তি লাভ কৰাৰ এইটো এটা মাধ্যম। মই আন্তৰিকতাৰে এইটো কিন্তু গ্ৰহণ কৰিছোঁ, আদৰণি জনাইছোঁ, প্ৰশংসা কৰিছোঁ। আৰু বহৰীয়ে অসমত বৰ্তমানলৈকে হৰিদেৱৰ জীৱাত্মা, তেওঁৰ শাৰীৰিক মৃত্যু হৈছে, কিন্তু আত্মাক জীয়াই ৰাখিছে মূলতঃ এই বহৰী সমাজখনে, যিখন হৰিদেৱৰ প্ৰথম বৈষ্ণৱ সত্ৰ। অসমৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক 4জনা মহাপুৰুষ, পৰম গুৰু হৰিদেৱ, শ্ৰীমন্ত শংকৰদেৱ, দেৱ দামোদৰ দেৱ আৰু মাধৱদেৱ, এই 4গৰাকী মহাপুৰুষৰ অন্যতম বয়োজ্যেষ্ঠ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ 600 বছৰীয়া জয়ন্তী অৰ্থাৎ জন্মতিথি এইবুলি পৰিছে। আৰু এই গোটেই বছৰটো বহৰী সত্ৰৰ উদ্যোগত বছৰজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। আজি শুভাৰম্ভ কৰিছোঁ ব্ৰহ্ম মুহূৰ্তত উষা কীৰ্তন, গুৰু বন্দনা,
পতাকা উত্তোলন স্মৃতি তৰ্পণ বছৰীয়া আৰু গুৰুজনাৰ জীৱনাদৰ্শনৰ ভিত্তিত সম্প্ৰতি এই আজি বক্তৃতানুষ্ঠান চলি আছে। যিহেতু আমাৰ গুৰুজনাই তেখেতৰ জ্যেষ্ঠ কন্যা আই ভুৱনেশ্বৰী দেৱীক মানেৰী সত্ৰৰ সত্ৰাধিকাৰ পাতি থৈ গৈছিল, গতিকে আমি এইগৰাকী মানে মাতৃৰ নামতেই বহৰীত ইতিমধ্যে গঠন কৰা আই ভুৱনেশ্বৰী মহিলা সমিতিৰ উদ্যোগত আমি এখনি মহিলা অভিৱৰ্তন আয়োজন কৰিছোঁ আৰু যুৱকসকলৰ বাবেও আধ্যাত্মিক চৰ্চা চিন্তা বিকশিত কৰাৰ অৰ্থে আমি যুৱ অভিৱৰ্তনৰ আয়োজন কৰিছোঁ আৰু গ্ৰন্থৰ প্ৰকাশৰ বিপুল এটা আয়োজন কৰিছোঁ। পঞ্চদশ শতিকাৰ আজি বিশ্বৰ ক'তো তেনেকুৱা এটা নজিৰ কোনো ক্ষেত্ৰতেই নজিৰ পাবলৈ নাই, কিন্তু গুৰুজনাই মহিলাসকলক আই মাতৃসকলক ইমান উচ্চাসনত মানে দি থৈ গৈছে আৰু সেইবাবেই আমাৰ বহৰী সত্ৰতো সত্ৰাধিকাৰ পাতি থৈ গৈছে, ইমান এটা গুৰু দায়িত্ব দিছে যে এই কথাটোৱে প্ৰমাণ কৰে যে আমাৰ গুৰুজনাই মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে নাৰীক কিমান উচ্চাসনত বহাইছিল বা মৰ্যাদা কৰিছিল। আজি যিটো কথা কোৱা হৈছে যে নাৰী সবলীকৰণ, আমাৰ চৰকাৰৰ দিনত নাৰী সবলীকৰণৰ কথা কোৱা হৈছে, কিন্তু পঞ্চদশ শতিকাতে আমাৰ গুৰুজনাই হৰিগুৰুৱে নাৰী সবলীকৰণৰ কাৰণে এইটো এটা মানে উদ্যোগ লৈছিল। গতিকে ই ইতিহাসত ই এটা বিশ্ব ইতিহাসতে ই এটা বিৰল ঘটনাৰূপে আমি মানে অনুভৱ কৰোঁ।